নমস্কাৰ সমবাইলে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু চি এম ছাৰে কৈছে যে এইটো এক্সিডেণ্ট নহয়, এইটো মাৰ্ডাৰ আছিলে। যদি সঁচাকৈ এইটো মাৰ্ডাৰ আছিলে তেতিয়া তদন্ত অতি সোনকালে কৰি দিয়ক। যদি মাৰ্ডাৰটো ডিক্লেয়াৰ কৰিব পাৰিছে তো দোষী কিয় ইমান সময় লাগে? সঁচাকৈ খুব দুখ লগা, কাৰণ জুবিন দাও নাই আমাৰ মাজত, পূজাও গ'ল। কিন্তু এতিয়া কিছুমান পষ্ট আহি আছে লাহে লাহে, জুবিন গাৰ্গৰ পষ্টবিলাক লাহে লাহে নাইকিয়া হৈ আছে মোবাইলৰ পৰা। এতিয়া মানুহবিলাকে ইলেকশ্যন লৈ পেলাই 2026 চনৰ ইলেকশ্যন লৈ পেলাই বিভিন্ন পষ্ট আহি আছে। তো লাহে লাহে জুবিন দাৰ পষ্টবিলাক মানে কমি গৈ আছে, বৰ্তমান দেখা গৈ আছে। তো আজি 14-15 দিনমান হৈ গ'ল, লাহে লাহে পষ্টবিলাক কমি আছে। মই অসমৰ জনসাধাৰণক কওঁ, আপোনালোকে পাহৰিছে নেকি? তো এতিয়া সময় হ'ল, ইলেকশ্যন বাদ দিয়ক। আমাৰ কথা হ'ল আমাৰ ন্যায়, আমাৰ দাবী আমাৰ পাব লাগিব। তো ডাঙৰ কথা হ'ল, এতিয়া দেখা পাই আছোঁ খালি হিমন্ত বিশ্ব শৰ্মাক 2026 চনত মুখ্যমন্ত্ৰী আপোনালোকে বিচাৰে নে নিবিচাৰে? য়েছ অৰ নো? আমাৰ হিমন্ত বিশ্ব শৰ্মা হ'ল পিছৰ কথা। আমাৰ এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দৰকাৰ নাই। কাৰণ কথা হ'ল কি, আমাৰ বৰ্তমান আমি আৱেগিক হৈ আছোঁ। আমাৰ মাজত অসমৰ জনপ্ৰিয় শিল্পী, এতিয়া অসমৰ নহয়, এতিয়া ইণ্টাৰনেশ্যনেল হৈ গ'ল, তেখেত আমাৰ মাজত নাই। কাৰণ আমি খুব বৰ্তমান ভাঙি পৰিছোঁ, কষ্ট পাইছোঁ। কাৰণ আমাৰ মাজত তেখেত অকাল বিয়োগ হোৱাত আমি বহুত কষ্ট পাইছোঁ। আৰু তেখেতৰ মৃত্যুৰ যি তদন্ত হ'ব লাগিছিলে, এতিয়ালৈকে চি এম ছাৰে কৈ আছে যে তদন্ত কৰি আছোঁ, টাইম লাগিব। তো মই ভাবোঁ কিমান টাইম লাগিব? মই চি এম ছাৰক এইটো সুধিব বিচাৰিছোঁ, কিমান লাগিব? 2026 ইলেকশ্যন পাৰ হ'ব নেকি? আৰু ইতিমধ্যে দেখা পালোঁ গৌৰৱ গগৈয়ে কৈছে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চি এম থাকিব তেতিয়ালৈকে এইটো আশা কৰা খুব ক্ষীণ। কাৰণ আমাৰ যোনখন দাবী আছিলে এইটো চৰকাৰে ইতিমধ্যে গম পাইছে। চৰকাৰে কৈ আছে আমি SIT হাতত দিছোঁ, SIT নোৱাৰিলে CBI হাতত দিম। আপুনি যাকে দিয়ে দিয়ক, কিন্তু আমাৰ কথা হ'লে আমাৰ ন্যায় লাগিব। আপুনি খালি যিমান সোনকালে পাৰে কৰিব চেষ্টা কৰক। কাৰণ অসমৰ ৰাইজ এতিয়া আপোনাৰ পিনে চাই আছে, কাৰণ আপোনাৰ চৰকাৰ BJP চৰকাৰ আপোনাৰ পিনে চাই আছে। আপুনি যদি সঠিক সময়ত সঠিক সিদ্ধান্ত যদি নলৈ পেলাই যদি আপুনি টাইম পাৰ কৰি থাকে, তেতিয়া অসমৰ ৰাইজে মানি নল'ব। তো আশা কৰোঁ আপুনি বুজি পাইছে। আৰু জুবিন দা কিন্তু আমাৰ মাজত যদিও নাই, কিন্তু এতিয়া দেখা গৈ আছে পষ্টবিলাকো লাহে লাহে কমি গৈছে। আপোনালোকে পষ্ট কৰক, জুবিন দাক আপোনালোকে পাহৰিলেও নহ'ব। আৰু মই ভাবোঁ যে পাহৰা নাই, কিন্তু কিছুমান এতিয়া ৰাজনীতিবিদসকলে বা পলিটিচিয়ান পাৰ্টিৰ যোনবিলাক মেম্বাৰ আজিকালি দেখা গৈ আছে খুব ইলেকশ্যনৰ পষ্টবিলাক ফেচবুকত বেছিকৈ আহি আছে। আপোনালোকে দিয়ক, মানা কৰা নাই, কিন্তু জুবিন দাক কিন্তু পাহৰি নাযাব। কাৰণ তেখেত আমাৰ খুব ডাঙৰ এটা সম্পদ আছিলে। যোনখন অসমৰ তেখেত আছিলে, সেইখন অসমতে আমি বাস কৰোঁ। আৰু এতিয়া অসমক লৈ পেলাই গোটেই বিশ্ব গৌৰৱান্বিত। কাৰণ এনেকুৱা এটা ছিংগাৰ আছিলে, আমিতো বুজি পাইছোঁ, কিন্তু সিহঁতে বুজি পোৱা নাছিলে। এতিয়া সিহঁতে বুজি পাই পেলাই সিহঁতে বিভিন্ন ভাষা নিজৰ হেৰি দি পেলাই ট্ৰান্সলেট কৰি মায়াবিনীবিলাক আপোনালোকে শুনি আছে মিডিয়াৰ যোগেদি। সঁচাকৈ ভাল লাগি আছিলে যে আমি সেইখন অসমৰে মানুহ, তো আমি জুবিন দাক কেনেকৈ পাহৰোঁ? আমি জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আমাৰ ন্যায় লাগিব। অতি সোনকালে চৰকাৰক জনাইছোঁ যে উচিত, যদি যোনবিলাক দোষীক উচিত শাস্তি দিয়ক আৰু অসমৰ ৰাইজক সঠিক হেৰি কৰক, সঠিক ন্যায় দিয়াৰ ব্যৱস্থাটো কৰক। এইখিনি মোৰ আছিলে আজিৰ ভিডিঅ'। তো দোষীয়ে শাস্তি পাবই লাগিব। আৰু চি এম ছাৰেও কৈছে যে এইটো এক্সিডেণ্ট নহয়, এইটো মাৰ্ডাৰ আছিলে। যদি সঁচাকৈ এইটো মাৰ্ডাৰ আছিলে তেতিয়া তদন্ত অতি সোনকালে কৰি দিয়ক।